বিটিআৰত বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ তৎপৰতা। চিৰাং জিলাৰ চালাকাটিত বিপিএফৰ বৃহৎ যোগদান সভা। ইউপিপিএল ত্যাগ কৰি শ শ লোকে জইন কৰিলে বিপিএফ দলত। চালাকাটি বিটিচি সমষ্টিৰ বিভিন্ন অঞ্চলৰ বা বিভিন্ন গাঁৱৰ পৰা আজি শুভ আৰম্ভণি 100 জন ইউপিপিএলৰ পৰা আজি আমাৰ দলত যোগদান কৰিল। ইয়াকে আমাৰ নেতৃত্ব দিছে আমাৰ ধনজিৎ বৰ্মন, তেখেতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইউথ ইউপিপিএল দলৰ ওৱান অফ দ্য এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ ৰণেন ব্ৰহ্ম, তেখেতেও এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ দুৰ্জয় বড়ো, তেওঁ এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ খনক বসুমতাৰী, ইও এজন ডিষ্ট্ৰিক্ট কমিটিৰ ওৱান অফ দ্য এক্সিকিউটিভ মেম্বাৰ, আৰু তেখেতসকলে সকলোৱে চালাকাটি সমষ্টিটো ৰিপ্ৰেজেণ্ট কৰে। তেওঁলোকৰ নেতৃত্বত আজি 100 জনীয়া বিপিএফ দলত যোগদান কৰা শুভ আৰম্ভণি। তো আমি পৰ্যায়ক্ৰমে আমি জুন মাহৰ ভিতৰত প্ৰায় ইউপিপিএল দলৰ পৰা 2-3 হাজাৰ ইউপিপিএলৰ সদস্যসকলক আমাৰ দলত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আজিৰ পৰা আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। যোগদান কাৰ্যসূচী ভিতৰে ভিতৰে ডেইলি হৈ আছে। আমাৰ প্ৰাইমাৰী অঞ্চল, গাঁও অঞ্চল, মানে তেনেকুৱা যোগদান কাৰ্যসূচী হৈ আছে, আৰু আমি অহাকালিৰ পৰা কোনোবা এটা গাঁৱত, কোনোবা এটা অঞ্চলত গৈ আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিম। আপোনালোকৰ দলৰ পৰা কেনেধৰণৰ প্ৰস্তুতি আপোনালোকে চলাইছে? আমাৰ প্ৰস্তুতি মানে বৰ্তমানে ঘৰে ঘৰে আৰু গাঁৱে গাঁৱে গৈ আমাৰ যিসকল জনসাধাৰণ আৰু আমাৰ বিপিএফ প্ৰেমী ৰাইজ আৰু আমাৰ সমষ্টি বা গাঁৱৰ যিসকল ৰাইজ আছে, ইণ্টেলেকচুৱেলসকল আছে, গাৰ্জেনসকল আছে, যিকোনো ব্যক্তিসকলৰ লগত যোগাযোগটো আৰম্ভ হৈছে। আমিতো 100% আশাবাদী আমাৰ চালাকাটি সমষ্টিত বিপিএফ জয়ী হ'ব। লগতে গোটেই বিটিচি অঞ্চলত আমি মিনিমাম 25 চিট ৰাইজে আমাক অফাৰ কৰিব। মিত্ৰতা আমাৰ মানে আলোচনা চলি আছে। মিত্ৰতা তেনেকুৱা নহয়, আমি বিটিচি আমাৰ বিপিএফ হিচাপে আমি নিজাববীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি কাম চলাই আছোঁ। ইয়াৰ মাজত কোনোবা যদি আমাক সহায় কৰিবলৈ আহে, আমি সহায় কৰিম। আমাক সহায় কৰিবলৈ হ'লে আহিলে আমি তেখেতসকলৰ সহায় ল'ম, আৰু ক'ৰবাত যদি আমাৰ সহায় হয় তেতিয়াহ'লে আমি সহায় কৰাৰ কাৰণে বিভিন্ন দলৰ লগত আমাৰ আলোচনাটো চলি আছে।